মহিলাৰ খুচৰি নিষিদ্ধ বিহুৰ সুৰক্ষাৰ বাবেই লোৱা হৈছে এই ব্যৱস্থা ঘোষণা বিহু সুৰক্ষা সমিতিৰ এবাৰ বহাগ বিহু অসমীয়া ৰাইজে কিদৰে পালন কৰিব লাগিব এছঅপি প্ৰকাশ বিহু সুৰক্ষা সমিতিৰ কিন্তু কি বিশেষ নিয়ম আছে এই নিয়মাৱলীত যদি নাজানে তেন্তে আজিয়েই জানি লওক মুকলি বিহু আৰু হুঁচৰি একত্ৰিত কৰিব নোৱাৰিব হুঁচৰিত যুৱতীৰ প্ৰৱেশ আগতে নাছিল আৰু এইবাৰো নহব বিহু সন্মিলনত লোকশিল্পীক অগ্ৰাধিকাৰ দিব লাগিব হুঁচৰি যিটো অতীতৰ পৰম্পৰা যিটো হুঁচৰিৰ বৈশিষ্ট্য সেইটো সেই হিচাপে থাকিব লাগে হুঁচৰিত কোনো কালে নাৰীৰ প্ৰৱেশ নাছিল গতিকে এতিয়াও হুঁচৰিত কোনো কাৰণতে নাৰীৰ প্ৰৱেশ হোৱাটো বিহু সুৰক্ষা সমিতি অসমে নিবিচাৰে বিহু সন্মিলন অনুষ্ঠিত হয় এই বিহু সন্মিলনবিলাকত দেখা যায় লোকশিল্পীসকলক অগ্ৰাধিকাৰ দিয়াটো দেখা নাযায় আমাৰ দৃষ্টিগোচৰ হৈছে যে নামি দামী যিসকল শিল্পী আধুনিক গীতৰ শিল্পীসকলক লাগিব আমাক আধুনিক গীতো লাগিব মনোৰঞ্জন আমাক লাগিব সেইবুলি এইটো নহয় যে কাবাক বেছি উঠাই দি কাবাক আপুনি অৱহেলা কৰিছে প্ৰথমতে আমি স্পষ্ট কৰি দিব বিচাৰিছো যে এই নিৰ্দেশনা ৰাজ্য চৰকাৰৰ নহয় বৰঞ্চ বুধবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই নিৰ্দেশনা দিয়ে বিহু সুৰক্ষা সমিতিয়ে এতিয়া জানি লওক আৰু কেইটামান বিশেষ নিৰ্দেশনা বিহু সম্ৰাট বিহু ৰাণী বিহু কুঁৱৰীৰ দৰে উপাধি বৰ্জন এই ধৰণৰ উপাধি গ্ৰহণযোগ্য নহয় কাৰণ এতিয়া ৰজাৰ দিন নাই গতিকে এনে উপাধি বৰ্জন কৰিব লাগিব বুলি ঘোষণা বিহু সুৰক্ষা সমিতিৰ আজিকালি বহুত বিহু সন্মিলনীয়ে বিহু সম্ৰাট বিহু কুঁৱৰী বিহু ৰাণী এনেধৰণে উপমা দি উপাধি দি অভিধা দি তেওঁলোকে নাচনী অভিধা দিয়া দেখা গৈছে তাৰমানে এইটো আচলতে কোনো কাৰণে গ্ৰহণযোগ্য নহয় এইকাৰণে নহয় যে এইবিলাক আছিলে ৰাজকীয় মৰ্যাদা ৰাজকীয় কথা ৰাজকীয় বতৰা এতিয়া ৰজাৰ দিনটো নাই গতিকে এতিয়া গণতান্ত্ৰিক দেশ এখনত কোনো সম্ৰাট কোনো সম্ৰাজ্ঞী বা কোনো ৰাণী থকাটো উচিত নহয় প্ৰতিযোগিতা সুচাৰুৰূপে আয়োজন কৰাৰ ক্ষেত্ৰত বিচাৰকক স্বাধীনতা প্ৰদান কৰিব লাগিব প্ৰতিযোগিতাৰ ক্ষেত্ৰত সমিতিসমূহে কেতিয়াবা বিচাৰকক প্ৰেছাৰাইজ কৰা দেখা যায় যে আমাৰ চিনাকি কোনোবা প্ৰতিযোগী আছে গতিকে এইটো কোনো কাৰণতে হ'ব নালাগে বিচাৰকে যিটো এটা সত্য শুদ্ধৰ ওপৰত বিচাৰ কৰিব প্ৰতিযোগিতাত সেইমতেই বিচাৰকসকলৰ হিচাপ মতেই সেইসকলেই বঁটা বা পুৰস্কাৰৰ ক্ষেত্ৰত বা স্থানৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে কেৱল সেয়াই নহয় বিয়া নোহোৱা যুৱতীয়ে বিহু নৃত্য প্ৰতিযোগিতাত ভাগ লৈ বিহু ৰাণী কেনেকৈ হ'ব আৰু তাতকৈ দুখজনক কথাটো হ'ল কি এজনী ছোৱালীয়ে বিহু নাচি তেওঁ বৰ বিহুতে বা শ্ৰেষ্ঠ বিহুত বা প্ৰথম স্থান অধিকাৰ কৰিলে তেওঁক দিয়া হ'ল বিহু ৰাণী আৰু তেওঁ বিয়াই হোৱা নাই ৰাণী কেনেকৈ হ'ল এই প্ৰসংগটো প্ৰশ্ন উত্থাপন কৰে বিহু সুৰক্ষা সমিতিয়ে যি মুকলি বিহুৰ যি মুকলি বিহু আৰু হুঁচৰি গতিকে এই দুটা বস্তু একত্ৰিত হোৱাটো বিহু সুৰক্ষা সমিতিয়ে অসমে কোনো কাৰণতে নিবিচাৰে হুঁচৰি যিটো অতীতৰ পৰম্পৰা যিটো হুঁচৰিৰ বৈশিষ্ট্য সেইটো সেই হিচাপে থাকিব লাগে হুঁচৰিত কোনো কালে নাৰীৰ প্ৰৱেশ নাছিল গতিকে এতিয়াও হুঁচৰিত কোনো কাৰণতে নাৰীৰ প্ৰৱেশ হোৱাটো বিহু সুৰক্ষা সমিতিয়ে অসমে নিবিচাৰে বিহু অনুষ্ঠানত জাতীয় সাজপাৰ পৰিধান কৰাটো বাধ্যতামূলক লগতে পাঞ্জাবী পায়জামা জাতীয় সাজপাৰ নহয় আৰু বহুতেই এই সাজ কিয় পৰিধান কৰে এই প্ৰসংগ সামৰি অসন্তুষ্টি প্ৰকাশ বিহু সুৰক্ষা সমিতিৰ যে পায়জামা আৰু পাঞ্জাবী এটা পিন্ধে বগা পায়জামা আৰু ওপৰত এটা পাঞ্জাবী এইটোকে জাতীয় সাজপাৰ বুলি ভাবে মনত ৰাখিব পায়জামা পাঞ্জাবী জাতীয় সাজপাৰ নহয় অসমীয়াৰ সাজপাৰ হয় কিন্তু জাতীয় সাজপাৰ নহয় গতিকে জাতীয় সাজপাৰ হ'ল আমাৰ চুৰিয়া চোলা যিটো আৱহমান কালৰ পৰা আমাৰ মাজত চলি আছে সমান্তৰালভাৱে জেঠ মাহ পৰ্যন্ত ৰাজ্যৰ ভিন্ন প্ৰান্তত চলা বিহুৰ অনুষ্ঠান বন্ধ হ'ব লাগে আৰু 15 দিনৰ ভিতৰত গুৱাহাটীৰ বাহিৰত বিহু অনুষ্ঠান শেষ হ'ব লাগে বুলিও মত প্ৰকাশ কৰে বিহু সুৰক্ষা সমিতিয়ে সুৰজিৎ শইকীয়াৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা